Hi guys, so ki khobor apnalokor welcome back to my YouTube channel Hatspal Vlogs. So guys, thumbnail chai to gomai piche apnaloke mane aji kotha patim Ahuja Linear pro to apnaloke to jani Ahuja notun Linear hise marketot pura hilai thoi dise karon ebar bahut beshi upgrade korise Ahuja to agoto Ahuja Linear asil jitu model asil Ahuja 11000 Alexa 11000 aru Ahuja single asil Alexa 6000 model bole हे दुटा माने बहुत बेसी वेट আছিল ডাঙিব কাৰণে চাৰিটা মানুহটো লাগিছিলে তো ওয়েটৰ কাৰণে মানুহবিলাকে লোৱা নাছিল তো ভাবিছিল যে কিয়া আহুজে ভাল এটা প্ৰডাক্ট বনাব যেটো নেকি ডাঙিব কাৰণেও সুবিধা হ'ব লগতে সাউন্ড কোৱালিটিও ভাল হ'ব বুলি তো এতিয়া ফাইনালি আহুজে বনাই দিলে যেটো নেকি অৰিজিনাল ৰাছিয়ান প্লাই বাৰ্ডছ প্লাই বুলি জানো তো সেই সেম কোৱালিটিত অৰিজিনাল কোৱালিটিত বনাই দিছে তো যেটো নেকি আহুজে পুৰা এতিয়া বৰ্তমান মাৰ্কেট হিলাইছে এতিয়া কথা হল কি মাৰ্কেটত বৰ্তমান সাকে অহা নাই কিন্তু এক্সপোৰ্ট লগাই থৈছে কিন্তু অৰ্ডাৰ দিলে সাকে পাই যাব আপোনালোকে তো জুনে জুনে দুৰ্গা পূজাত লকে সাউন্ড আপগ্ৰেড কৰিম বুলি ভাবিছে তো অৰ্ডাৰ দিলে সাকে পাই যাব প্ৰাইস ব্ল্যাক কেনেকুৱা কি হৈছে বাৰু গম নাপাও কিন্তু এক্সপোৰ্ট কিমান প্ৰাইস আছিল হেতু মই আপোনালোকক কৈ দিব চেষ্টা কৰিম তো চাব পাৰে আপোনালোকে তো স্ক্ৰিনত ধুনীয়াকৈ আহিছে তো এটা হল আহুজা এলেক্সা 15000 মডেল এটা হল আহুজা এলেক্সা 7500 মডেল তো দুটাৰো মই ধুনীয়াকৈ পাৱাৰ কিনি কৈ দিম আপোনালোকক ধুনীয়াকৈ কেনেকুৱা কি হয় ডিটেইলছত কথা পাতিম তো আপোনালোকে ভিডিওটো ধুনীয়াকৈ চাই যাওক মই স্ক্ৰিনত দেখাইছো তো চাই লওক আৰু এতিয়া ইফালে চাব পাৰে আপোনালোকে এটো হল আহুজা এলেক্সা 15000 মডেল আৰু এই মডেলটো পাৱাৰ খিনি মই আপোনালোকৰ পৰা ডিটেইলছত কৈছো তো চাব পাৰে আপোনালোকে ইয়াৰ ফ্ৰিকুৱেন্সি থাকিব যেটো নেকি 58 ৰ পৰা 20000 হাৰ্টজ লৈকে থাকিব ইয়াৰ ম্যাক্স ৰেট এসপিএল থাকিব 128 ডিবি আৰু সবচে ইম্পৰ্টেন্ট হল যেটো নেকি ৰাছিয়ান অৰিজিনাল বাৰ্ডছ প্লাই বুলি জানো আমি যেটো নেকি জেবিএল বা দামি দামি ব্র্যান্ড ব্ল্যাকে বনায় তো সেম কোৱালিটিত অৰিজিনাল আহুজাই বনাই দিছে আৰু ইয়াৰ মিডিয়াম স্পিকাৰ হ'ব নমিনেল ইম্পিডেন্স হ'ব আপোনালোকৰ 8 ohms আৰু ইটো যেটো নেকি ইয়াৰ আরএমএক্স পাৱাৰ হ'ব 1200 ওয়াট নমিনেল ইম্পিডেন্স হ'ব 8 ohms আৰু পাৱাৰ হ'ব 1200 ওয়াট আরএমএক্স আৰু 2400 ওয়াট প্ৰগ্ৰাম পাৱাৰ হ'ব আৰু ইয়াৰ এক্সপোৰ্ট প্ৰাইস টো লগাই থৈছিল 67740 তো গম পালে আৰু ইয়াৰ আৰটা মডেলটো হল এলেক্সা 7500 মডেল আৰু ইয়াৰ ফ্ৰিকুৱেন্সি 52 ৰ পৰা 20000 হাৰ্টজ লৈকে থাকিব আৰু ইয়াৰ চাব পাৰে ম্যাক্স ৰেট এসপিএল থাকিব আপোনালোক 126 ডিবি আৰু এটো সেম হয় যেটো নেকি ৰাছিয়ান বাৰ্ডছ প্লাই বুলি জানো তো হেতু সেম কোৱালিটিত বনাই দিছে অৰিজিনাল যেটো নেকি মিডিয়াম স্পিকাৰ হ'ব নমিনেল ইম্পিডেন্স হ'ব আপোনালোকৰ 8 ohms আৰু ইয়াৰ যেটো নেকি পাৱাৰ হ'ব 600 ওয়াট আরএমএস পাৱাৰ হ'ব আৰু প্ৰগ্ৰাম পাৱাৰ হ'ব আপোনালোকৰ 1200 ওয়াট আৰু এক্সপোৰ্ট এমআৰপি লগাই থৈছিল 67910 তো এখিনি গম পালে আপোনালোকে তো যদি কোনোবাই লম বুলি ভাবিছে আহুজা নতুনকে লাইনাৰী তো লব পাৰে তো দুৰ্গা পূজা লৈকে জনে সাউন্ড আপগ্ৰেড কৰিম বুলি ভাবিছে তো ধুনীয়াকৈ লব পাৰিব তো মানে বেছি মানুহ নালাগে মই বহুত কেইটা ভিডিঅ চাইছো দুটা মানুহ এটা মানুহ ধুনীয়াকৈ উঠাই দিয়ে লাইনাৰটো বহুত হালকা মানে আৰু যেটো নেকি কেবিনেটৰ কোৱালিটিটো হয় কোৱালিটি একদম মজা বনাই দিছে ধুনীয়া মই বহুত কেইটা ভিডিঅ চাইছো মানে তো যদি কোনোবাই লম বুলি ভাবিছে লব পাৰিব আৰু তো আহুজা তো হয়তো দোকানলৈকে আহোতে মাৰ্কেট ব্ল্যাকত লৈকে যেতিয়া আহিব দাম হয়তো অকমান বাঢ়িবও পাৰে হয়তো ডিসকাউন্ট আহিবও পাৰে বাৰু তো হেতু পিছত গম পাম তো আপোনালোকক যদি লাগে লব পাৰিব এনেকুৱা ধৰণৰ দুৰ্গা পূজা লৈকে সাউন্ড আপগ্ৰেড কৰিব পাৰিব তো যদি কোনোবাই লৈছে মোক কমেন্ট কৰি দিব মোক ইনষ্টাগ্ৰামত ভিডিঅ দি দিব মই ষ্টৰি লগাব চেষ্টা কৰিম বা ৰীল বনাব চেষ্টা কৰিম তো ধুনীয়াকৈ পঠাই দিব তো এখিনি আছিল আজি ভিডিঅটো যদি আপোনালোকক চাই ভাল লাগিল লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো গাইস বাই বাই